কিছুদিন ধৰি গিৰ গাই ক্ৰয় বিষয়টোক কেন্দ্ৰ কৰি এটা বিতৰ্ক হৈ আছে। মই ভাবো যে বিতৰ্কটো হ'ল ভালে হ'ল, কথাবোৰ স্পষ্ট হ'ব। আমি 2022 চনতে এদিন এছেম্বলিত আমাৰ পদ্মদাই আমি লবিত বহি থাকোঁতে পদ্মদাই আমাক অৱগত কৰিলে যে এনেকৈ গিৰ গাই তেখেতসকলে যিমান আশা কৰিছিলে তাতকৈ বেছি ট্ৰেইনত পঠাই দিছে, আৰু ট্ৰেইনত পঠাই দিয়াৰ কাৰণে এতিয়া বেছি হোৱাখিনি কি কৰিব এইটোক লৈ এটা দুদুল্যমান অৱস্থাত আছিলে বুলি জনাইছে। চ' সেইকাৰণে আমাক ক'লে কোনোবাই যদি ল'ব পাৰিব। তেতিয়া আমি আলোচনা কৰোঁতে ক'লে যে ট্ৰেইন আহি আছে আৰু এদিন বা দুদিনৰ ভিতৰতে আহি পাব। তেতিয়া আমাক জনালে 2 তাৰিখ নে কিবা বুলি জনালে, 2 এপ্ৰিল। তেতিয়া ক'লে যে 3 তাৰিখে এনেকৈ ট্ৰেইন ষ্টেচনত আহি পাব ৰঙিয়াত। গৰুখুটি প্ৰকল্পৰ কাৰণে যিখিনি দৰকাৰ এখেতসকলে লৈ যাব, আৰু যিটো বেছি হ'ল তাৰে ভিতৰত যাক যিমান লাগে যদি কোনোবাই যদি পইচা দি ল'ব বিচাৰে ল'ব পাৰিব বুলি ক'লে। তেতিয়া মোক সুধোতে মই ক'লোঁ যে 10টা মই ল'ব পাৰিম বুলি ক'লোঁ। পাছত যোগাযোগ কৰি আহি পাইছে বুলি কওঁতে তেতিয়া আমাক ট্ৰাক লৈ যাবলৈ ক'লে। ট্ৰাক লৈ মেলি নিজৰ বস্তু নিজে লৈ যাবলৈ ক'লে। সেইমতে পে'মেণ্টো দিয়া হ'ল। 89,000কে এটা গৰুৰ বাবদ পে'মেণ্ট দিয়া হ'ল। পে'মেণ্ট দি মেলি আমি আমাৰ 10টা যিটো গৰু সেইটো ট্ৰাকত লোড কৰি আমি লৈ আহিলোঁ। লৈ আনলোড কৰাৰ পাছত এদিন নে দুদিনৰ পাছত এজনী মৰিলে। বাকী 9টা গিৰ গাই মই ভাবোঁ এইটো তাৰপাছত 3-6 পাছত আৰু এজনী এনেকৈ ঢুকাইছে। পাছত আৰু প্ৰেগনেণ্টো আছিলে। চ' পাছত আমি জন্মও হ'ল। এতিয়া তাতে ফাৰ্মত এতিয়া আমাৰ ল'ৰা কিছুমানে চলাই আছে। মই ভাবোঁ যে এইটোক লৈ যিটো বিতৰ্ক হৈছে এইটো ফ্ৰীকৈ অনা নহয়, গভৰ্ণমেণ্ট ছাবচিডিও নহয়। 89,000কে দি মেলি ক্ৰয় কৰি অনা হৈছে, আৰু ট্ৰেন্সপৰ্টেশ্যন আমি নিজে লৈ আহিছোঁ। পাছত খালি আমাক জনালে যে এইটো 89,000কে আমি যিটো পে'মেণ্ট দিলোঁ তাৰ পৰা আমি টকা কিছু ঘূৰাই পাম বুলি আমাক জনাইছে। কিয়নো NDTVৰ লগত গভৰ্ণমেণ্টে পাছত গৰুখুটি প্ৰকল্প আমাৰ পদ্মদাহঁতে লাগি মেলি বহুত বেমাৰী, যেনেকৈ মোৰ লগে লগে এটা পিছদিনাই ঢুকাইছে, এনেকৈ পাছত আকৌ ঢুকাইছে, এনেকৈ বেমাৰী হোৱাৰ কাৰণে কষ্টিংটো বহুত বেছি বুলি 66,000কে চাগে পাছত দাম দৰ কৰি ফাইনেল কৰিলে তেখেতসকলে। সেই হিচাপে আমি যিখিনি গৰু ল'লোঁ তাৰ বাবদ চাগে 66,000কে পে'মেণ্ট দি দিলে। আমাক জনাই থৈছে এতিয়া বাকীখিনি হিচাপ তেখেতসকলে গোটেই একাউণ্টছবোৰ ক্লিয়াৰ কৰি আছে, কৰি মেলি আমাক বাকীখিনি টকা ঘূৰাই দিব। আমি যিহেতু 89,000কে আমি ফাৰ্ষ্ট বেটছত দিছিলোঁ। চ' এতিয়া মই ভাবোঁ যে এইটোক লৈ যিটো বিতৰ্ক হৈ আছে, গৰুটো এইটো গভৰ্ণমেণ্ট ছাবচিডি, 4 অনাও ছাবচিডি আমি ভাগত পোৱা নাই, ফ্ৰীকেও গৰুটো লোৱা নাই। আৰু এইটো তাত চিল ষ্টাম্প ৰচিদ ভালকৈ খুব ধুনীয়াকৈ আমাক দি থৈছে যে আমি 10টা গৰু ক্ৰয় কৰিছোঁ, 10টা গৰুৰ বাবদ ইমান টকা তেখেতসকলে পাইছে আমাৰ পৰা, তাৰ একাউণ্টছত সোমাইছে, গৰুখুটি প্ৰকল্পত সোমাইছে। তাৰপিছত তেখেতসকলে NDTV পে'মেণ্ট দিছে, সেইটো পাছত তেখেতসকলে পে'মেণ্ট দিছে আমি নাজানো। আমাৰ পৰা টকাটো লোৱাটো লৈছে। এতিয়া আমাক টকাটো ঘূৰাই দিয়া কথা, এইটো কিছুমানে ঘূৰাই পাইছে, মোৰতো চাগে মই ঘূৰাই পাম জনাইছে। চ' মই ভাবোঁ যে এইটোক লৈ যে কিবা ফ্ৰীকৈ গৰু অনা হ'ল, গৰুটো ষ্টেচনৰ পৰা চুৰ কৰি অনা হ'ল, এনেকুৱা ধৰণৰ কথা মই ভাবোঁ যে নাই। বাকী প্ৰচিডৰৰ যিখিনি কথা কৈ অনা হ'ল, এনেকুৱা ধৰণৰ কথা মই ভাবোঁ যে নাই। বাকী প্ৰচিডৰৰ যিখিনি কথা কৈ আছে, কিবা প্ৰচিডৰ যিখিনি, মই ভাবোঁ যে প্ৰচিডৰৰ কথাটো মই ভাবোঁ যে গৰুখুটি প্ৰকল্প বিভাগ আছে, অসম চৰকাৰ আছে, তেখেতসকলক কিবা পদ্মদাহঁতক ক্লেৰিফিকেশ্যন লৈ ল'লে হ'ল। ইতিমধ্যে মই যোৱাকালি লক্ষ্য কৰিছোঁ পদ্মদাই খুব সুন্দৰভাৱে যোৱাকালি ব্যাখ্যা কৰি দিছে, খুব ধুনীয়াকৈ বিষয়বোৰ তন্নতন্নভাৱে অৱগত কৰি দিছে। তাত ক'ৰবাত অলপ মিছলিড কৰিব বিচৰা ক'ৰবাত এটা অলপ অপপ্ৰচাৰ এটাও নচলা নহয়। কিন্তু পদ্মদাই যোৱাকালি যিখিনি কৈছে 4 অনাও গভৰ্ণমেণ্টৰ ভাগৰ পৰা,
এটকাও লছ হোৱা নাই আৰু গভৰ্ণমেণ্টৰ ভাগৰ এটকাও আমি ইয়াতে যিখিনি গৰু খুঁটি প্ৰকল্প বা গৰু আমি গিৰ গৰু ক্ৰয় কৰিছোঁ তাত গভৰ্ণমেণ্টৰ ভাগৰ এটকাও ছাবচিডি হিচাপে আমি পোৱা নাই মই ভাবোঁ যে এইটোক লৈ কিবা এটা গভৰ্ণমেণ্ট ছাবচিডি খাই পেলালোঁ বা কোনোবা হিতাধিকাৰীৰ ভাগৰ কিবা টকা খাইছোঁ এনেকুৱা ধৰণৰ কথা নাই বা কাৰোবাৰ হিতাধিকাৰীৰ ভাগৰ গৰু আমি লৈছোঁ এনেকুৱা ধৰণৰ কথা নাই আৰু যোনে কিনিব বিচাৰিছে তাকে দিছে যিসকলে খবৰ পাইছে চ' সেইখিনিয়ে কথা মই ভাবোঁ যে এইটোক লৈ যিটো বিতৰ্ক হৈ আছে এক প্ৰকাৰ চাবলৈ গ'লে ভালেই হ'ল বহুত কথা স্পষ্ট হ'ল নহ'লে মানুহে সন্দেহ কৰি থাকিলেহেঁতেন যে এইটো কিহৰ এইটো কিবা গভৰ্ণমেণ্টৰ স্কিম গভৰ্ণমেণ্টৰ ছাবচিডি বুলি ভাবিলেহেঁতেন বা কাৰোবাক ৰাইজক দিবলগীয়া গৰু আমি ল'লোঁ নেকি এনেকুৱা ধৰণৰ ভাবিলেহেঁতেন বা গভৰ্ণমেণ্টৰ লছ হৈছে গভৰ্ণমেণ্টৰ টকা লছ হৈছে গভৰ্ণমেণ্টৰ টকা অপব্যৱহাৰ হ'ল এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলি থাকিলেহেঁতেন মই ভাবোঁ যে চব কথা এই বিতৰ্কটো হোৱাৰ কাৰণে মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে বস্তুটো পোহৰত অনাৰ কাৰণে স্বাভাৱিক কথা মানুহে জানিব বিচাৰিব ৰাইজে জানিব বিচাৰে যে এইটো গভৰ্ণমেণ্ট স্কিম নেকি স্বাভাৱিক কথা ৰাইজে জানিব বিচাৰিব